Hello dear students, welcome back to my YouTube channel. Hope you are also all well. So আজি মই start কৰিম algebra trick part 2. algebra short trick part 2. ইয়াৰ আগত মই পার্ট 1 দিছিলো ইয়াৰ পাঁচটা কোৱেশ্চন সলিউশন কৰি দিছিলো আৰু পাঁচটা তাত কনসেপ্ট শিকোৱা গৈছিল তো আজি আমি চাও এলজেব্ৰা শৰ্ট ট্ৰিক পার্ট 2 তো জনে জনে আগৰ ভিডিওটো চোৱা নাই তো চাই লব বুলি আশা ৰাখিল তো আমি চাও তো যোৱা ভিডিওত পাঁচটা কোৱেশ্চন দিয়া আছিল তো আজি চাও 6 নম্বৰ কোৱেশ্চন যদি x square plus 1 by x square is equal to 66 তেন্তে x minus 1 by x is equal to what? Option 8 lolo 8, option B lolo 9, option C lolo 10 আর অপশন বি ললো 11 তো আমাক কি দিয়া আছে x square plus 1 by x square is equal to 66 তেন্তে আমাক নিৰ্ণয় কৰিব দিছে x minus 1 by x is equal to what তো অপশন এ দিয়া আছে 8 অপশন বি দিয়া আছে 9 আৰু অপশন সি 10 আৰু অপশন ডি দিয়া আছে 11 তো আমি চাও 2 নম্বৰ কোৱেশ্চনটোত আছিল চাগে এনেকুৱা এটা কনসেপ্ট আগৰ ভিডিওটো দিয়া আছিল যে আমাক x minus 1 by x ৰ কিবা এটা ভ্যালু দিয়া থাকে আৰু আমাক নিৰ্ণয় কৰিব দে x square plus 1 by x square তো আমি কি কৰিছিলো যোনটো আমাৰ সংখ্যা দিয়া আছিল তাক স্কয়াৰ কৰি প্লাস 2 কৰিছিলো জনে জনে চোৱা নাই চাই ললে হ'ল যে x minus 1 by x ৰ ভ্যালু দিয়া আছিল কিবা এটা নাম্বাৰ সংখ্যা আৰু যেতিয়া আমি x square plus 1 by x square ৰ ভ্যালু উলাইছিলো সংখ্যাটো স্কয়ার কৰি কি কৰিম প্লাস 2 তো ইয়াত আকৌ উল্টাকৈ হোদা হৈছে x square plus 1 by x square ৰ ভ্যালু আমাক কিমান দিয়া আছে x square plus 1 by x square ৰ ভ্যালু 66 দিয়া আছে আৰু x minus 1 by x ৰ ভ্যালু আমাক নিৰ্ণয় কৰিব দিছে তো আমি এটা অপচনৰ দ্বাৰা চাম x square plus 1 by x square is equal to ইয়াত আমি কি পাব লাগে এই ফৰ্মুলা মতে 66 তো আমি এই অপচন গিটাৰ ভিতৰত 8 9 10 11 কোনটো সংখ্যা স্কয়ার কৰি প্লাস 2 কৰিলে 66 পাও x minus 1 by x ৰ যদি ভ্যালু লাগে আমাক এর মানটোৱে লাগে তাৰ মানে এর মানটো যদি লাগে আমি অপচন চাই পালে যদি বহাই দাও এই জায়গাত প্ৰথম অপচনটো ললো 8 স্কয়ার প্লাস 2 যদি কৰো 66 পাই আছো 8 স্কয়ার মানে 64 প্লাস 2 is equal to কিমান 66 তো আমি অপশন এ টু ইয়ার কারেক্ট आंसर পাই গলো তো নেক্সট আমাৰ চেক কৰাৰ প্ৰয়োজন নাই যদি অপশন এ টু কারেক্ট নহল আমি নেক্সট চেক কৰিব লাগিল তো আশা কৰো সকলোৱে বুজি পাইছে তো আমি যোনটো নাম্বাৰ উলিয়াব দিছে তাক স্কয়াৰ কৰি প্লাস 2 কৰিলে কি পাও 66 পাও আৰু x square plus 1 by x square ৰ ভ্যালু ইয়াত কি দিয়া আছে 66 তো আমি নেক্সট কনসেপ্ট চাও তো আমাক এটা কি দিয়া আছে যদি x to the power 4 plus 1 by x to the power 4 is equal to 5 to 7 তেন্তে x plus 1 by x is equal to what তো অপশন এ দিয়া আছে 4 অপশন বি 5 অপশন সি 6 এন্ড অপশন ডি কি দিয়া আছে 7 তো আমি আগৰ কনসেপ্ট এটা ইউজ কৰিম যে আমাক x plus 1 by x ৰ পৰা ডাইৰেক্টলি আমি x to the power 4 plus 1 by x to the power 4 পোৱা নাছিলো আমি কি কৰিছিলো x plus 1 by x ৰ যেতে কিবা এটা মান দিয়া আছিল তাক প্ৰথমতে x square plus 1 by x square লৈকে কি কৰিছিলো কনভাৰ্ট and then আকৌ আমি x to the power 4 plus 1 by x to the power 4 plus 1 by x to the power 4 লৈকে কনভাৰ্ট কৰিছিলো ঠিক আছে তো আমি যদি এই কোৱেশ্চনটোত চাও ইয়াত আকৌ এইটোৰ মান দিয়া আছে
x to the power 4 plus 1 by x to the power 4 এর মান দিয়া আছে আমাক আকৌ খুদিছে কি x plus 1 by x এর মান ঠিক আছে তো এটো আমি আকৌ অপশনৰ দ্বাৰা কৰিম যে আমাক যদি x plus 1 by x এর কিবা এটা মান দিয়া থাকে আৰু যদি আমাক x কনসেপ্টটো এনেকুৱা আছিল আমি যদি x square plus 1 by x square এর মান নিৰ্ণয় কৰিব লাগে সংখ্যাটোক স্কয়াৰ কৰি কি কৰো -2 কৰো আকৌ যদি ইয়াৰ পৰা x to the power 4 plus 1 by x to the power 4 উলাব লাগে ইয়াত যোনটো ভ্যালু পাম হেতুক আকৌ কি কৰিম স্কয়াৰ কৰি হেতুক আকৌ কি কৰিম এনিথিং নাম্বাৰ হেতুক আকৌ স্কয়াৰ কৰি কি কৰিম -2 কৰিম তো আমি অপশন মতে চাও কোনটো অপশনক স্কয়াৰ কৰি -2 কৰিলে আকৌ সেই সংখ্যাটোৰ স্কয়াৰ কৰি -2 কৰিলে আমি 527 পাও তো সেই সংখ্যাটো আমি অপশনৰ দ্বাৰা চেক কৰিম তো অপশন এ টো ললো এত কিমান দিয়া আছে 4 আশা কৰো এইখিনি কনসেপ্ট বুজি পাইছে আৰু প্ৰিভিয়াস মানে আগৰ পাৰ্ট 1 ত ইখিনি শিকোৱা আছে জনে জনে চোৱা নাই চাই লব তো এৰ মান কিমান আছে মানে অপশন এত কি দিয়া আছে 4 যদি আমি 4 ক স্কয়াৰ কৰি -2 কৰো কি পাও 4 square 16 -2 কৰিলে কি পাও 16 ৰ পৰা 2 গলে 14 এগেইন যদি 14 ক স্কয়াৰ কৰি -2 কৰো 14 স্কয়াৰ মানে কিমান হ'ব 196 আৰু 196 -2 মানে কি হ'ব 194 কিন্তু আমাৰ x to the power 4 plus 1 by x to the power 4 কিমান দিয়া আছে 527 গতিকে অপশন এ টো ইয়াৰ কারেক্ট आंसर নহয় আমি এবাৰ অপশন নেক্সট অপশন বি চেক কৰিম অপশন বি কি দিয়া আছে অপশন বি দিয়া আছে 5 স্কয়ার -2 যদি কৰো 23 পাম এগেইন 23 ক যদি স্কয়ার কৰি -2 কৰো 23 স্কয়ার 529 আৰু -2 কৰিলে কি পাম 527 তো আমাৰ অপশন বি টো x to the power 4 plus 1 by x to the power 4 527 পাই আছো তাৰ মানে অপশন বি টো ইয়াৰ কি হৈ যাব কারেক্ট आंसर ঠিক আছে তো আশা কৰো এইখিনি সকলোৱে বুজি পাইছে তো নেক্সট কোৱেশ্চন চাও আমি তো ইয়াত আমাক কি দিয়া আছে যদি x to the power 4 plus 1 by x to the power 4 equal to 322 তেন্তে x minus 1 by x equal to what অপশন এ দিয়া আছে 4 অপশন বি দিয়া আছে 5 অপশন সি 6 and অপশন ডি দিয়া আছে 7 তো সেম কনসেপ্ট অকনমান বেলেগ মানে x minus 1 by x ৰ পৰা ফার্স্ট টাইম আমি x square plus 1 by x square লৈকে কনভার্ট কৰিম দেন আকৌ x square plus 1 by x square ৰ পৰা x to the power 4 plus 1 by x to the power 4 লৈকে কনভার্ট কৰিছিল যদি আমাৰ x minus 1 by x দিয়া থাকে আৰু x to the power 4 plus 1 by x to the power 4 আমি ডাইরেক্টলি নাপাও প্ৰথমতে x square plus 1 by x square then x to the power 4 plus 1 by x to the power 4 ঠিক আছে তো আমি x to the power 4 plus 1 by x to the power 4 কোৱেশ্চনটোত কি দিয়া আছে given 322 দিয়া আছে তো আমাক নিৰ্ণয় কি কৰিব দিছে x minus 1 by x তো আমি অপশন মতে চেক কৰিম x minus 1 by x ৰ পৰা x square plus 1 by x square যদি আমাক লাগে মানে কনসেপ্টটো এনেকুৱা x minus 1 by x is equal to কিবা এটা নাম্বাৰ দিয়া আছে আৰু x square plus 1 by x square যদি আমাক লাগে সংখ্যাটোক স্কয়াৰ কৰি কি কৰিম +2 আকৌ x square plus 1 by x square ৰ পৰা যেতিয়া আমি x to the power 4 plus 1 by x to the power 4 নিৰ্ণয় কৰো ইয়াত যোনটো সংখ্যা পাম তাক স্কয়াৰ কৰি কি কৰিম -2 কৰিম ঠিক আছে তো আমি অপশন মতে চাও কোনটো সংখ্যাক স্কয়াৰ কৰি +2 আকৌ সেই যিমান মানে ভ্যালু পাও সেই সংখ্যাটোক স্কয়াৰ কৰি -2 কৰিলে কি পাও আমি 322 আশা কৰো সকলোৱে বুজি পাই আছে ইখিনিৰ পৰা ইখিনি প্ৰসেস কৰোতে স্কয়াৰ কৰি +2 আকৌ ইয়াত যোনটো ভ্যালু পাম ইখিনিৰ পৰা ইখিনি প্ৰসেস কৰোতে সেই ভ্যালুটোক স্কয়াৰ কৰি কি কৰিম -2 তো আমি অপশন মতে চাও যেহেতুকে আমাক অলৰেডি x to the power 4 plus 1 by x to the power 4 given আছে তো সলিউশনত আমি অপশন এ চাও কি দিয়া আছে 4 4 ক স্কয়াৰ কৰি +2 যদি কৰো 4 স্কয়াৰ মানে কি হৈ যাব 16 +2 মানে কি হৈ যাব 18 4 স্কয়ার মানে 16 plus 2 is equal to 18 ঠিক আছে আকৌ 18 স্কয়ার কৰি যদি আমি -2 কৰো 18 স্কয়ার মানে কি 324
and -2 যদি করো 3 2 2 অপশন এ তো ইয়ার কি হয়ে যাব কারেক্ট आंसर তো অপশন এ যদি নিমিলিল হয় তেতিয়ালে আমি অপশন বি সি এনেকা চেক কৰি গৈ থাকিল হয় তো বেলেগ একো নাই একো এটো টান প্ৰসেস নহয় x - 1 / x ৰ পৰা আমি x² + 1 / x² উলাব লাগিলে সংখ্যাটোক স্কয়ার কৰি কিনে +2 কৰিম আকৌ x² + 1 / x² ৰ পৰা x⁴ + 1 / x⁴ যদি নিৰ্ণয় কৰিব লাগে যিমান আমি ইয়াত ভ্যালু পাম তাক স্কয়ার কৰি কি কৰিম -2 আৰু এই সংখ্যাটো আমি কেনেকৈ সিলেক্ট কেনেকৈ আমি চুজ কৰিম অপশন মানে অপশন চাই ফেলে ঠিক আছে তো আশা কৰো বুজি পাইছে তো নেক্সট কনসেপ্ট চাও আমি তো নেক্সট কোয়েশ্চন চাও আমি যদি x + 1 / x = 6 তেন্তে x³ + 1 / x³ = what তো অপশন এ দিয়া আছে 198 অপশন বি দিয়া আছে 234 এন্ড অপশন সি 216 অপশন ডি দিয়া আছে 230 তো এটো এটা নতুন কনসেপ্ট চাও আমি নতুন এটা কনসেপ্ট x + 1 / x = a মানে এনিথিং নাম্বার তার পিছত যদি আমাক x³ + 1 / x³ উলিয়াব লাগে তেনহলে সংখ্যাটোক কি কৰিম আমি কিউব কৰিম সংখ্যাটোক কি কৰিম কিউব কৰিম যোনটো আমাৰ সংখ্যা দিয়াই থাকে তাৰ পিছত মাইনাস কৰিম সংখ্যাটোৰ 3 গুণ থাইজ a মানে যিকোনো সংখ্যা হ'ব পাৰে তো কনসেপ্টটো হল x + 1 / x যি মান দিয়া থাকে আৰু যদি আমাক x³ + 1 / x³ নিৰ্ণয় কৰিব দিয়ে তেনহলে সংখ্যাটোক আমি কিউব কৰি মাইনাস কি কৰিম সংখ্যাটোৰ 3 গুণ ঠিক আছে বেসিক মেথড ইউজ কৰিও কৰিব পাৰে কোনোবা কিন্তু টাইম ওয়েস্ট হ'ব শর্ট ট্ৰিকটো ৰখাটো মানে মনত ৰখাটো দৰকাৰ হয় তো বেসিক মেথড এটাৰ মই মানে কি সলিউশন কৰি দিছিলো তো এইটো আৰু দি নাথাকো কোনোবা কৰি লব বিচাৰিলে বা কৰি দিব লাগিলে কমেন্ট কৰি জনালে হল ঠিক আছে তো x³ + 1 / x³ মানে কি সংখ্যাটোক আমি কিউব কৰি মাইনাস থাইজে কৰিম মানে সংখ্যাটো 3 গুণ এটা মাইনাস কৰিম তো ইয়াত কি দিয়া আছে x + 1 / x = কি দিয়া আছে 6 তো আমাক x³ + 1 / x³ যদি লাগে সংখ্যাটো আমি কি কৰিম কিউব কৰিম তাৰ পিছত আকৌ সংখ্যাটোৰ 3 গুণ কি কৰি দিম মাইনাস কৰি দিম 6³ মানে 216 and 3 * 6 যদি কৰা আমি 18 পাম এটো 216 18 এটোৰ आंसर কি হৈ যাব 198 তো আশা কৰো সকলোৱে ভালদৰে বুজি পাইছে বেলে একো নাই x + 1 / x ৰ যদি মান দিয়া থাকে আৰু x³ + 1 / x³ ৰ যদি মান লাগে তেনহলে সংখ্যাটো কিউব কৰি কি কৰিম সংখ্যাটোৰ 3 গুণ মাইনাস কৰি দিম তো অপশন ইয়াৰ এ টো কারেক্ট आंसर হৈ যাব তো নেক্সট কনসেপ্ট চাও আমি সো ইয়াত আমাক কি দিয়া আছে যদি x - 1 / x = 6 তেন্তে x³ - 1 / x³ = what অপশন 198 234 216 and 230 তো ইয়াৰ সলিউশনটো চাও কনসেপ্টটো চাই লওগে আমি কনসেপ্ট কি x - 1 / x = সাপোজ মই a বুলি ললো আকৌ যদি মোক x³ - 1 / x³ - 1 / x³ যদি লাগে সংখ্যাটোক আমি কি কৰি দিম কিউব কৰি কিনে +3a মানে সংখ্যাটোৰ আকৌ 3 গুণ যোগ কৰি দিম আগৰটোত কি আছিল x + 1 / x ৰ কিবা এটা মান দিয়া আছিল আৰু যদি আমাৰ x³ + 1 / x³ লাগে সংখ্যাটোক কিউব কৰি আকৌ সংখ্যাটোৰে 3 গুণ কি কৰিছিল মাইনাস ইয়াত আকৌ x - 1 / x ৰ মান যদি দিয়া থাকে আৰু যদি x³ - 1 / x³ ৰ মান লাগে সংখ্যাটোক কিউব কৰি সংখ্যাটোৰ আকৌ 3 গুণ কি কৰি দিম প্লাস ঠিক আছে তো ইয়াত x - 1 / x ৰ মান কিমান দিয়া আছে 6 আকৌ 6³ যদি কৰি আকৌ সংখ্যাটো যদি 3 গুণ আমি যোগ কৰি দাও 6³ মানে 216 plus 3 into 6 মানে 18 এটো কি হৈ যাব অপশন বি ইয়াৰ কারেক্ট आंसर হৈ যাব 234 ঠিক আছে তো আশা কৰো সকলোৱে বুজি পাইছে তো আজিলৈ ইমানে যদি ভিডিওটো ভাল পায় লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব তো কৰি থব আৰু বাকি ইয়াৰ কিছুমান আৰু কনসেপ্ট আছে নেক্সট পাৰ্টত অনাৰ চেষ্টা কৰিম তো আশা কৰো সকলোৱে ভিডিওটো ভাল পাব
তো নেক্সট ভিডিঅ'ত আকৌ এটা অন্য পাৰ্টৰ সৈতে লগ পাম ধন্যবাদ